অৰুণোদয় আঁচনি নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে এতিয়া সেইসকলে কেতিয়া অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, জুন মাহতো অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, জুলাই মাহতো অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব নে নোসোমাব বা কেতিয়া সোমাব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, পুৰণা অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, এতিয়া কিন্তু কিছুমানৰ একাউণ্টত জুন মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু কিন্তু জুলাই মাহত সকলো ডকুমেণ্ট জমা কৰিছিল। আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল আৰু আপোনালোকৰ জুন মাহত অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিছিল আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই জুলাই মাহত আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু সকলোৰে নাম বৰ্তমান ভেৰিফাই কৰি আছে বা এতিয়া কিন্তু সম্পূৰ্ণ ভেৰিফাই হোৱা নাই। যদি আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনি ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়, তাত কিন্তু আপোনালোকে জানিব পাৰিব। যিসকলৰ নাম লিষ্টত আহিছে, সেইসকলৰ নাম ভেৰিফাই হৈ গৈছে, সেইসকলৰ একাউণ্টত কিন্তু অতি সোনকালে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু জুন মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকৰ একাউণ্টত একেলগে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে বা যিসকলৰ একাউণ্টত জুন মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু সম্পূৰ্ণ ভেৰিফাই হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এটা কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট বনাইছিল আপোনাৰ পঞ্চায়তৰ পৰা, এতিয়া কিন্তু লিষ্ট হিচাপত আপোনালোকৰ নামটো ভেৰিফাই কৰি আছে, যিহেতু বহুতো মানুহৰ নাম আছে, অলপমান টাইম লৈ আছে ভেৰিফাই কৰোঁতে, সেইকাৰণে কিন্তু অতি সোনকালে আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ নতুনকৈ আবেদন কৰিছে আৰু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ একাউণ্টত এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। বৰ্তমান ভেৰিফিকেশ্যন হৈ আছে, ভেৰিফাই হৈ যাব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা এই মাহৰ ভিতৰতে লাভ কৰিব।